লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা এখন তীব্ৰবেগী I-20 বাহনে মহতিয়াই নিয়ে এখন স্কুটি নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে এখন অৰুণাচলৰ বাহনত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় স্কুটি আৰু সেই দুই যুৱতী আহত দুই যুৱতী সহ I-20 বাহনৰ চালকজন লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন মই বাহিৰতে আছিলো এইফালৰ পৰা গাড়ী ডাম্পাৰ এখন গৈছিলে ডাম্পাৰখন যোৱা ডাম্পাৰখনে মাৰি থৈ গৈছে বুলি কৈছে স্কুটিখন এই গাড়ীখনৰ ফ্ৰণ্টত লাগিলে ফ্ৰণ্টত লগাই দেখি এডোখৰ এখন ৰখি আছিলে সেই গাড়ীখনত মাৰি পিনি এই আগত ব্ৰইলাৰ কটা দোকান এখনত চেলেকি পিনি ইয়াত মোক পোষ্টত মাৰি পঠিয়াই দিলে গাড়ীখন বহুত স্পীডত আহিছিলে স্কুটিখনত ছোৱালী দুজনী আছিলে বুলি কৈছে 7 বছৰ ল'ৰা এটা আনহাতে কলিয়াবৰৰ হাতীগাঁও বাগিচাটো অচিনাকি বাহনৰ খুন্দাত মৃত্যু এটি কণমানি ঘৰৰ সন্মুখৰ পথলৈ ওলাই যোৱাৰ সময়তে এখন 4চকীয়া বাহনৰ খুন্দাত নিহত গৌৰৱ গাৰা নামৰ শিশুটি স্থানীয় ৰাইজে শিশুটিক লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ঘটনাটো হৈছিলে 5টা বজাৰ ঘটনা যে 5টা বজাৰ পিছত গাড়ী এটা বুলি আহিলে মানুহ খোৱাতে যোৱাৰ পিছত এক্সিডেণ্ট পিছত আমি ঘৰৰ পৰা ওলাই গ'লোঁ ঘৰৰ পৰা যাওঁতে বাগানত লৈ গ'ল বাগানৰ হস্পিটেলত যোৱাৰ পিছত দেখিছে যে গৈ পাইছে যে হাত নাই আৰু চাচ নাই আহিলে এম্বুলেঞ্চ লৈ পেলাই তাৰপিছত এই ঘটনাটো নাথাকিলেই লোৱা কি নাম ল'ৰাটো গৌৰৱ গাৰা কিমান বয়স 4 বছৰ ঘৰ ঘৰ হাতীগাঁও ঢুকালে ন এতিয়া ঢুকাল